লোকে সোধাৰ কাৰণে মই ভাল পাইছোঁ যে যিসকলে লগত থাকি বুকুত কামুৰিছে মই ফিল কৰিছোঁ যে আমি যদি সেই সময়ত হিমন্ত বিশ্ব শৰ্মা পাল্লাত পৰি বিজেপিৰ দুই এজন বিধায়কক লৈ গৈ আমি যদি তেনেদৰে ভোট নিদিলোহেঁতেন আজি কংগ্ৰেছৰ এই অৱস্থা নহ'লেহেঁতেন। আজি কংগ্ৰেছৰ লগত থাকি যিসকলে বুকুত কামুৰিছে মই জিতেন্দ্ৰ সিং অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক গৌৰৱ গগৈ সভাপতিক কৈছোঁ যে কমিটিখন বনাই দিয়ক, 10 দিনৰ ভিতৰত তেওঁলোকক যাতে উলিয়াই আমি যাতে চিনাক্ত কৰিব পাৰোঁ আৰু তেওঁলোকক যাতে দৃষ্টান্তমূলক শাস্তি দিব পাৰোঁ তাৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। আজি নহ'লেও কালি ওলাব, তেওঁলোকক দৃষ্টান্তমূলক আমি শাস্তি দিম। লগত তেওঁলোকে বুজিব যে কংগ্ৰেছত থাকি এনেধৰণৰ কৰিলে তেওঁলোকে যে শাস্তি পায়, তেতিয়া বাকী যদি কোনোবাই এই কথাবিলাক ভাবিছে হিমন্ত বিশ্ব শৰ্মাৰ লগত যদি ক'ৰবাত দহৰম মহৰম কৰি আছে ৰাতি ৰাতি সেইবিলাক বাদ দিব। আমি কংগ্ৰেছ সকলোৱে ঐক্যবদ্ধ হৈ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে যুঁজি আগন্তুক দিনত আমি কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ কৰিব পাৰিম। কমিটি এখন দিছে আমাৰ। লোকে সোধাৰ কাৰণে মই ভাল পাইছোঁ যে যিসকলে লগত থাকি বুকুত কামুৰিছে মই ফিল কৰিছোঁ যে আমি যদি সেই সময়ত হিমন্ত বিশ্ব শৰ্মা পাল্লাত পৰি বিজেপিৰ দুই এজন বিধায়কক লৈ গৈ আমি যদি তেনেদৰে ভোট নিদিলোহেঁতেন আজি কংগ্ৰেছৰ এই অৱস্থা নহ'লেহেঁতেন। আজি কংগ্ৰেছৰ লগত থাকি যিসকলে বুকুত কামুৰিছে মই জিতেন্দ্ৰ সিং অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক গৌৰৱ গগৈ সভাপতিক কৈছোঁ যে কমিটিখন বনাই দিয়ক, 10 দিনৰ ভিতৰত তেওঁলোকক যাতে উলিয়াই আমি যাতে চিনাক্ত কৰিব পাৰোঁ আৰু তেওঁলোকক যাতে দৃষ্টান্তমূলক শাস্তি দিব পাৰোঁ তাৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। আজি নহ'লেও কালি ওলাব, তেওঁলোকক দৃষ্টান্তমূলক আমি শাস্তি দিম। লগত তেওঁলোকে বুজিব যে কংগ্ৰেছত থাকি এনেধৰণৰ কৰিলে তেওঁলোকে যে শাস্তি পায়, তেতিয়া বাকী যদি কোনোবাই এই কথাবিলাক ভাবিছে হিমন্ত বিশ্ব শৰ্মাৰ লগত যদি ক'ৰবাত দহৰম মহৰম কৰি আছে ৰাতি ৰাতি সেইবিলাক বাদ দিব। আমি কংগ্ৰেছ সকলোৱে ঐক্যবদ্ধ হৈ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে যুঁজি আগন্তুক দিনত আমি কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ কৰিব পাৰিম। কমিটি এখন দিছে আমাৰ।